কাকপথাৰ BS ডায়াগনষ্টিক চেণ্টাৰ বুলি হয় ইয়াত আমাৰ 3জন ডক্টৰ বহিব 3জন ইয়াত 3জন ডক্টৰ বহিব বা কাকপথাৰবাসীৰ কাৰণে একদম বিৰাটেই ভাল খবৰ আৰু সকলোৱে আজি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাগিব কিয়নো কাকপথাৰ প্ৰতিখন গাঁৱৰ প্ৰতিজন ব্যক্তিয়ে জানিবলগীয়া কথা আমাৰ চিকিৎসা ক্ষেত্ৰত কাকপথাৰ অঞ্চলৰ ৰাইজৰ যথেষ্ট অসুবিধা হৈছিলে এতিয়াৰ পৰা এই সমস্যাখিনি সমাধান হ'বৰ কাৰণে গৈ আছে বাইদেউ কাকপথাৰ অঞ্চলৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে চিকিৎসা ক্ষেত্ৰত আৰু এতিয়া কাকপথাৰবাসী ৰাইজৰ কাৰণে সুবিধা হোৱাকৈ কাকপথাৰ BS ডায়াগনষ্টিক চেণ্টাৰ নতুনকৈ শুভাৰম্ভণি কৰিছে ইয়াতে আপোনালোকৰ ব্লাড টেষ্ট এক্সৰে সোনোগ্ৰাফি সকলোবিলাক সুবিধা আছে আৰু এফালে বাইদেউ ভালে আছে ভালে হয় আপোনাক আমাৰ নতুনকৈ আৰম্ভ কৰা ডায়াগনষ্টিক চেণ্টাৰলৈ আদৰণি জনালোঁ হয় বলক তেতিয়াহ'লে আপোনালোকক দেখুৱাই আছোঁ মানে আমাৰ এই অঞ্চলৰ ৰোগীসকলৰ বাবে বিশেষকৈ যিবিলাক প্ৰয়োজনীয় টেষ্ট আছিল সেইবিলাকৰ কাৰণে আমি ডুমডুমা তিনিচুকীয়া তেনেকৈ যাবলগীয়া হৈছিল হয় তো এতিয়া আমাৰ ইয়াতে কাকপথাৰ অঞ্চলতে এটা নতুনকৈ লেবৰেটৰী চেণ্টাৰ আৰম্ভণি কৰা হৈছে তাৰ নামটো কাকপথাৰ BS ডায়াগনষ্টিক চেণ্টাৰ বুলি হয় ইয়াত আমাৰ 3জন ডক্টৰ বহিব 3জন ইয়াত 3জন ডক্টৰ বহিব বা কাকপথাৰবাসীৰ কাৰণে একদম বিৰাটেই ভাল খবৰ আৰু এইফালে বনাই থকা হৈছে সম্পূৰ্ণটো হোৱা নাই হয় ইয়াত বহিব আপোনাৰ মেডিচিন বিভাগৰ আৰু অৰ্থপেডিক এজন বহিব হয় আগত হয় মানে তাৰপিছত ইয়াত এই ভিডিঅ' ভাল পায় আৰু এইফালে এইটো ফাৰ্মাচী হোৱা নাই আৰু এখন ফাৰ্মাচী হ'ব এখন ফাৰ্মাচী ইয়াত সকলো ধৰণৰ সুবিধা মানে পাব আৰু হয় হয় ইয়াত ৰিচিপশ্যন অঁ এফালে ৰিচিপশ্যন এইটো ৰিচিপশ্যন ইয়াত আপোনাৰ ৰোগীৰ সবিশেষ ইয়াতে লোৱা হ'ব হয় তাৰপৰা এইটো হ'ব এক্সৰে সম্পূৰ্ণ ডিজিটেল হয় কৰা হ'ব হয় আৰু এইফালে আপোনালোকক দেখুৱাবৰ কাৰণে গৈ আছোঁ ইয়াতে হ'ব এক্সৰে হে ইয়াতে হ'ব খুব ধুনীয়াকৈ আপোনালোকে দেখিছে অত্যাধুনিক ইয়াতে সঁজুলিখিনি আছে ECG আৰু ব্লাড টেষ্ট আল্ট্ৰাচাউণ্ড এইখিনি সুবিধা হ'ব বিৰাটেই ভাল কথা আকৌ আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু এইফালে এইটো লেবৰেটৰী হয় ইয়াত টেষ্ট সম্পৰ্কে সকলো ইয়াতে সমাধান কৰিব আৰু এই ভণ্টি হয় লেব এছিষ্টেণ্ট নমস্কাৰ আৰু এই ভাইটিক নিপন হয় তোমাৰ নামটো মোৰ নাম নিপন সোণোৱাল হয় ইয়াতে কি ব্লাড টেষ্ট হ'ব ব্লাডৰ মানে অলমষ্ট গোটেইখিনি হৈ যাব ইয়াত হ'ব ৱেটিং এৰিয়াটো ৱেটিং এৰিয়া হয় ইয়াতে মানে পেচেণ্ট বা যিকোনো বা গাৰ্জিয়ান আহি পিনি ইয়াতে ৰিপৰ্টৰ কাৰণে ৱেটিং এৰিয়াত ৱেটিং কৰিব পাৰে আৰু খুব ধুনীয়াকৈ টাইম পাছ কৰিবৰ কাৰণে এইফালে TV এটা লগাই দিছে আৰু এইফালে অঁ এইফালে মানে অফিচ এইটো অফিচ আৰু এইফালে দাদা সোমাব পাৰোঁনে হয় আৰু এইফালে খুব ধুনীয়াকৈ অফিচটো আছে ইয়াতে দাদাই বহিব দাদা ভালে আছে ঠিকে হয় আমি কাকপথাৰবাসী হিচাপে আমি গৌৰৱ কৰিছোঁ কাকপথাৰ অঞ্চলত একদম দীৰ্ঘদিনীয়া এটা সমস্যা বিশেষকৈ ৰোগীৰ ক্ষেত্ৰত আৰু এই সমস্যাখিনি এতিয়া সমাধান হ'বৰ কাৰণে আপোনালোকৰ প্ৰচেষ্টাত আগবাঢ়ি গৈছে একদম খুব ভাল লাগিছে ৰাইজৰ সহায় সহযোগিতাখিনিয়ে কামনা কৰিছোঁ আৰু হয় হয় বাকীটো কি ৰাইজৰ সুবিধা হ'ব কিবা এটা হ'লে কিন্তু এতিয়া ধৰা ইয়াৰ পৰা কিবা হ'লে মানে কাকপথাৰ তিনিচুকীয়া যাব লাগে মেইনলিটো তিনিচুকীয়াই যায় গোটেইখিনি তো তাত যোৱা মানে গোটেই দিনটো লষ্ট তোমাৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকেতো তাতে ফচি যাব লাগে ইয়াতে যদি সেই বস্তুখিনি ইয়াতে পাইছে যেতিয়া ধৰা ইয়াতে আমাৰ ইয়াত মানে এইটো ব্যৱস্থা কৰা আছে অনলাইন ৰিপৰ্টিঙৰ ব্যৱস্থা কৰা আছে আহি পিনে জাষ্ট অলপ ব্লাড টেষ্ট আছে ব্লাডটো দি পিনে গুচি গ'ল তেখেতক ফোন কৰি দিব ৰিপৰ্ট হৈ গ'ল বুলি যদি তেখেতে ভাবে যে মই যাব পৰা নাই মোক অনলাইন পঠিয়াই দিলে হ'ব হোৱাটছআপত বা তোমাৰ মেছেজৰ থ্ৰুৱেদি অনলাইনত পঠিয়াই দিব তেখেতে ঘৰত বহিয়ে ৰিপৰ্টটো পাই যাব আৰু এটা সুবিধা কি আছে তো লোকেল যিখিনি আছে ওচৰ পাজৰ এৰিয়াখিনি সেইখিনিত মানে আমি ভাবি আছোঁ এতিয়া বৰ্তমান হোম কালেকশ্যনৰ ব্যৱস্থাটো কৰি দিম কাৰণ এতিয়া ধৰক কিছুমান পেচেণ্ট তো আহিব নোৱাৰে তো ব্যস্ততাৰ কাৰণে আহিব নোৱাৰে ধৰক কিছুমান নিজৰ শাৰীৰিক অসুস্থতাৰ কাৰণে আহিব নোৱাৰে তেওঁলোকৰ এতিয়া ঘৰত গৈ পিনি ঘৰৰ পৰা ব্লাড কালেকশ্যন কৰি পিনে তেখেতৰ ৰিপৰ্টটো ধৰক অনলাইন হৈ গ'ল নহ'লে ফিজিকেলি হ'লেও দিয়াৰ ব্যৱস্থা কৰি দিম পেচেণ্টে আহি কোনো যাতে আমনি নাপায় যদি লেট্ৰিন কৰিব লগা হয় বা বাথৰুম কৰিব লগা হয় খুব ধুনীয়াকৈ এইখিনিও ব্যৱস্থাখিনি কৰি দিছে এইফালে হাত ধুবৰ কাৰণে বেচিন লগাই দিছে আৰু সকলোখিনি সুবিধা আছে বুলি ক'লোঁ আৰু আটাইতকৈ ভাল লাগিছে কাকপথাৰ তথা আমাৰ এই অঞ্চলটোৱে বহুতো যুৱক যুৱতী ইয়াতে কৰ্মসংস্থাপনো পাইছে লগতে নহয়নে বাইদেউ আপোনাৰ ঘৰটো মোৰ ঘৰ টঙনা
এই আমাৰ কাকপথাৰ টঙনা গাঁৱৰ কাকপথাৰ টঙনা হয় এই বগুৰাখী আৰু আপোনালোকে ইয়াতে আহিলে আপোনালোকক আহিব সকলোৱে আপোনালোকে সকলোকে নিমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ প্ৰয়োজনীয় ৰোগীবিলাকৰ যিবিলাক তিনিচুকীয়া ডুমডুমালৈ দৌৰ মাৰিবলগীয়া হয় সেইবিলাক যাতে সোনকালে ইয়াতে পায় আৰু সুবিধা অৰ্থে সকলোৱে আহিব ঠিক আছে পুনৰ এবাৰ অনুৰোধ কৰিম সকলো যিসকল ভিউৱাৰ্ছে চাই আছে কাকপথাৰবাসী বিশেষকৈ আপোনালোকে শ্বেয়াৰ এটা কৰি দিয়ক যাতে কাকপথাৰবাসী সকলোৱে এই ভিডিঅ'টোৰ জৰিয়তে ইয়াত যে চেণ্টাৰটো খুলিলে সকলোৱে গম পায় ধন্যবাদ